আৰৱ সাগৰ সাঁতুৰি অসমৰ এগৰাকী কণমানি সাঁতোৰবিদৰ অভিলেখ ৰচনা। বিশ্বৰ আটাইতকৈ কনিষ্ঠ সাঁতোৰবিদ ৰূপে পৰিগণিত কিউ চেংহাং ফুকন। অসম সাঁতোৰ সংস্থাৰ শুভেচ্ছা। 7 বছৰীয়া অসমৰ কণমানি সাঁতোৰবিদে আৰৱ সাগৰৰ বুকুত গঢ়িলে এক অভিলেখ। এলিফেণ্টা দ্বীপৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈ সাঁতুৰি অভিলেখ ৰচিলে কিউ চেংহানে। আৰৱ সাগৰৰ বুকুত 13 কিলোমিটাৰ দূৰত্ব মাত্ৰ 3 ঘণ্টা 29 মিনিটত সাঁতুৰি কিউ চেংহানে স্থাপন কৰে এই অভিলেখ। ইয়াৰ লগে লগে বিশ্বৰ আটাইতকৈ কনিষ্ঠ সাঁতোৰবিদ ৰূপে পৰিচিত হ'ল কিউ চেংহান। আৰৱ সাগৰত সাঁতুৰি এই অভিলেখ ৰচনা কৰা উত্তৰ পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা সাঁতোৰবিদ হ'ল কিউ চেংহান ফুকন। খেলুৱৈগৰাকীয়ে গুৱাহাটীৰ সৰুসজাইস্থিত ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত প্ৰশিক্ষক বাবুল গুৰুঙৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। কণমানি সাঁতোৰবিদগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে। উল্লেখ্য যে গুৱাহাটীৰ বাসিন্দা হেমাংগ ফুকন আৰু ৰিমলী হাজৰিকাৰ কন্যা কিউ চেংহান ফুকন। দ্য গ্ৰীণ স্কুল ইণ্টাৰনেশ্যনেলৰ 2E অধ্যয়ন কৰি আছে 7 বছৰীয়া কিউ চেংহান ফুকনে। ক্ৰীড়া অনুৰাগীৰ আশা কণমানি সাঁতোৰবিদ কিউ চেংহান ফুকনৰ এই বিজয়যাত্ৰা হওক অপ্ৰতিৰোধ্য। গগো স্পৰ্টছ এনিৰ তৰফৰ পৰাও কিউ চেংহান ফুকনক যাচিলোঁ অযুত শুভকামনা। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।